হরি দেখিছানে কি কাণ্ডখন হ'ল গ'ল 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 সান্দ খোৱা পালি তল অলপতে সন্তুষ্ট হোৱা দেৱতা বুলি পূজাই ভাগ কৰিয়ে চন্দ্ৰবেগ ব্ৰাহ্মণে ভাত মুঠি মোকলাই আছিল এতিয়া তাৰো ভিকাচন থাকে এতিয়ানো প্ৰভুৱে সুন্দৰীৰ পাছে পাছে এনেদৰে দৌৰিব লাগেনে দুৰ্জয় অসুৰ কদকেতুৰ ৰূপত তোমাৰ এক ৰূপ প্ৰকাশিত হওক নাই 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 মই পূজাই ভাগ কৰি প্ৰভুক এই কামৰ পৰা ঘূৰাব লাগিব
জনভূমি যমুনা এখনে গরিবা জনমুনা হরি জামা এখনে গরিবা আহা প্রাণেশ্বরী মোৰ কাষলৈ আহা আহা প্রাণেশ্বরী মোৰ কাষলৈ প্রাণেশ্বরী আহা প্রাণেশ্বরী মোৰ কাষলৈ পাৰিছো বুজিব আহা প্রাণেশ্বরী তুই মোর কাষলৈ আহা প্রাণেশ্বরী প্রাণেশ্বরী আহা প্রাণেশ্বরী তুই মোর কাষলৈ আহা আহা প্রাণেশ্বরী তুই মোর কাষলৈ আহা 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 প্রাণেশ্বরী তুমি মোর কাষলৈ আহা প্রাণেশ্বরী 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 স্পর্ধা তুমি ঈশ্বর হৈ ব্রাহ্মণৰ প্ৰভক্তি বুজিবকে নোৱাৰিলা তুমি ভস্ত ঈশ্বৰ আৰু ভস্ত ৰূপত জন্ম ল'বলৈ মই দিছো অভিশাপ উন্মত্ত হস্তিয়ে হস্তিনীৰ পাছে পাছে ঘূৰি ফুৰাৰ দৰে তুমিও যেতিয়া ঘূৰি ফুৰিলা সূৰ্যই অসুৰ গজ কেতু ৰূপত তোমাৰ এক ৰূপ জগতত প্ৰকাশিত হওক প্ৰকাশিত হওক প্ৰকাশিত হওক আৰু শুনা সেই অসুৰেই দেহৰ অৰ্ধভাগ গজৰ আকৃতি লৈ তোমাৰ কলংকিত কামনাৰ কাহিনী জগতত প্ৰকাশ কৰিব হরি
মহারাজ আমার প্রণিপাত গ্রহণ করো। কথা বিদুৰ মোক মহাৰাজ নবলিবৰ বাবে মই তোমাক অনেকবাৰ কৈ আহিছো, জ্যেষ্ঠজন তথাপিও তুমি মোক মহাৰাজ বুলিছা। জ্যেষ্ঠজন যাৰ দৃষ্টি শক্তি নাই, যি পৰক আশ্ৰয় কৰি জীৱন বাটত আগবাঢ়িব লাগে, এইজনক মহাৰাজ বোলাৰ কোনো কাৰণ নাই বিদুৰ, কোনো কাৰণ নাই। বিদুৰ এই সিংহাসনত বহিলেও মই ৰজা নহয়, জ্যেষ্ঠজন ৰাজদণ্ড হাতত থাকিলেও আসনৰ ক্ষমতা মোৰ নাই বিদুৰ। জ্যেষ্ঠজন মোৰ বাবে ৰজা হোৱাটোৱে এক পৰিহাস মাথোন। আৰু মোৰ মনত কি দুখ জানা বিদুৰ? জ্যেষ্ঠজন আপোনাৰ দুখ আমাৰ আগত ব্যক্ত কৰক। ৰজা হৈও আমি যে দিগ্বিজয়ৰ বাবে ওলাই যাব নোৱাৰিলো বিদুৰ। জ্যেষ্ঠজন পিতৃ পিতামহে এৰি যোৱা এই ৰাজ্যৰ চাৰিসীমা বৃদ্ধি কৰিব নোৱাৰিলো। বেশবিটিৰ বুকুত কোনো বংশৰ অস্তিত্ব আমাৰ কাৰণেই যে বিলুপ্ত হ'ব ধৰিছে, ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে বিদুৰ, কি থাকিব পাৰে? জ্যেষ্ঠজন আপোনাৰ অন্তৰৰ কথা বুজি পাইছো জ্যেষ্ঠজন। বিদুৰ তাকে পুত্ৰ হ'লেও একে পিতৃ সন্তান হিচাপে আপুনি মোক সদায় ভাতৃ স্নেহ প্ৰদান কৰিছে। বিদুৰ সেয়ে জ্যেষ্ঠজন আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰা মোৰ একান্তই কৰ্তব্য। পাৰিবা বিদুৰ, মোৰ মনোবাঞ্ছা তুমি পূৰণ কৰিব পাৰিবা, কিন্তু এই কাম তুমি কেনেকৈ কৰিবা বিদুৰ, কেনেকৈ কৰিবা? মই আজি জ্যেষ্ঠজন অনন্ত নাৰায়ণক সন্তুষ্ট কৰি বৰ লাভ কৰিবৰ কাৰণে তপস্যাৰ বাবে অৰণ্যলৈ যাত্ৰা কৰিম, আৰু বৰ লাভ কৰাৰ পাছতে পৃথিৱীত দিগ্বিজয়ৰ প্ৰবল ধুমুহা পুৱাই দিম। জগতে আকৌ এবাৰ বুজি উঠিব লাগিব কোনো বংশৰ ভগৱতীৰ পৰিচয় কথা। বৰ আনন্দৰ কথা বিদুৰ, এয়া বৰ আনন্দৰ কথা। বলা বিদুৰ, তোমাৰ যাত্ৰাৰ আমি আয়োজন কৰোঁগৈ, বলা বিদুৰ। জ্যেষ্ঠজন কি পৰিতাপৰ কথা, মই যে জীৱনত কাহানিও দিগ্বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰিলো। নকৰিবা দাদা, বিদুৰ বিচিত্ৰ বিধি লিখা কথা কোনেও নাজানে। বিদুৰ কোনে জানে আপোনাৰ জীৱনত সেই সৌভাগ্য উদয় হয়ে? নাই বিদুৰ, তেনে অমূলক আশাৰে মোৰ মনত তুমি সান্তনা নিদিবা। অনন্ত অন্ধকাৰেই যাৰ জীৱনৰ সৰ্বস্ব, পোহৰৰ বতৰা তুমি তাৰ কাষলৈ নানিবা বিদুৰ, নানিবা। বলা বিদুৰ, তোমাৰ যাত্ৰাৰ আমি আয়োজন কৰোঁ, বলা। জ্যেষ্ঠজন
ধীরে আরে ধীরে ধীরে চলি যাই ভাবি ভক্তি ধীরে ধীরে চলি যাই ভাবি নমো নমো নারায়ণ অগতির গতি তুমি পিতা মাতা প্রভু জগতৰ পতি মনোবাঞ্ছা পূৰ্ণ কৰা তুমি নাৰায়ণ তোমাৰ চৰণে প্রভু পখিলু হরণ হে পরম পিতা পরমেশ্বৰ আপোনাৰ চৰণত শত কোটি জনাইছোঁ প্ৰণিপাত মোৰ হতভগীয়া ভাতৃ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে মোক শক্তি প্ৰদান কৰা প্ৰভু মোক শক্তি প্ৰদান কৰা প্ৰভু মোক শক্তি প্ৰদান উঠা বিদুৰ প্ৰভু তোমাৰ তপস্যাত আমি সন্তুষ্ট হৈছোঁ তোমাকে নাক ৰক্ষা ধন মই কৰিলোঁ প্ৰদান ইয়াৰে তুমি দিগ্বিজয় কৰি বংশৰ যশ মান বৃদ্ধি কৰিব পাৰিবা দিয়া প্ৰভু দিয়া প্ৰভু দিয়া প্ৰভু হে প্ৰভু আপোনাৰ আশীষ নিৰ্মালি সাদৰে কৰিছোঁ পালন ভক্তি পালেও যেন তোমাৰ প্ৰতি ভক্তি নকমে প্ৰভু এয়ে মোৰ কামনা প্ৰভু এয়ে মোৰ কামনা তথাস্তু
মাতৃ সত্যৱতীৰ আজ্ঞা পালন কৰি যদিও আমি 3 পুত্ৰৰ জন্ম দিলোঁ, তথাপিতো পুত্ৰসকলৰ অৱস্থাই আজি আমাক বিতত কৰি তুলিছে। ধৃতৰাষ্ট্ৰ জন্মান্ধ শ্ৰেষ্ঠ হিচাপে কুৰুবংশৰ ৰাজসিংহাসনত অধিষ্ঠিত হৈছে যদিও ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই। পৰৰ হাতত ধৰি চলা ফুৰা কৰিব লাগে। দ্বিতীয় পুত্ৰ পাণ্ডু, সিও ব্যাধিযুক্ত আৰু বিদুৰকো দাসী পুত্ৰ বুলি এই জগতে হাঁহিব লাগিব। নাই নাই, পিতৃ হোৱাৰ আনন্দ মোৰ অলপোৱেই নাই, আৰু নোহোৱাটোৱেই স্বাভাৱিক। এই পিতৃত্ব হোৱা হ'লে এনে নহ'লহেঁতেন। আৰু ময়ো পৃথিৱীৰ বোজা হৈ জীয়াই থাকিব নালাগিলহেঁতেন। বাছা ধৃতৰাষ্ট্ৰ, পিতা, অন্ধপুত্ৰৰ প্ৰণিপাত গ্ৰহণ কৰক আৰু মোক অনতিপলমে মৰিবলৈ অভিশাপ দিয়ক, অভিশাপ দিয়ক। উঠা বাছা, বাছা, তোমাৰ মনৰ যাতনা মই নুবুজাকৈ থকা নাই, কিন্তু দৈৱৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰাৰ শক্তিয়ে বা আমাৰ ক'ত? এয়াই যেতিয়া কৰিব নোৱাৰিয়ে মই আৰু জীয়াই থাকি কৰিম কি পিতা? নাই বাছা, জীয়াই থকাটো জীৱনৰ এটা ধৰ্ম পিতা, আৰু এই ধৰ্ম তুমি পালন কৰিবই লাগিব। মৃত্যুক তুমি বা আমি বিচাৰিব নালাগে। যেতিয়াই সময় হ'ব এই মৃত্যুৰ হাত কোনেও সাৰিব নোৱাৰে। পিছে বাছা, বিদুৰ অহা নাই কিয়? পিতা, বিদুৰ তপস্যাৰ কাৰণে অৰণ্যলৈ গৈছিল। তপস্যাত পৰম শক্তি লাভ কৰি দিগ্বিজয় কৰা তাৰ বৰ ইচ্ছা। মই বিদুৰক বাধা দিয়া নাই। যি কাম মোৰ দ্বাৰা সম্ভৱ নহয়, এই কাম বিদুৰৰ দ্বাৰাই সম্পন্ন হওক পিতা। বৰ আনন্দৰ কথা বাছা। হয় পিতা। মোৰ প্ৰাণ গোপাল, দীনবন্ধু নাৰায়ণ। বাছা, সৌৱা দেৱৰ্ষি নাৰদ আহিছে। দেৱৰ্ষি? তেওঁ বা কি বতৰা কঢ়িয়াই আনিছে? মোৰ প্ৰাণ গোপাল, দীনবন্ধু নাৰায়ণ।
হরে রাম রাম রাম। নারায়ণ। পিছে পিতা পুত্ৰ লগ লাগি কিহৰ আলোচনা কৰা হৈছে? আহক দেৱৰ্ষি আহক, এনে দুখৰ দিনত আপোনাৰ দৰে পৰমজনক লগ পালে অতিকৈ আশ্বস্ত। অন্ধৰ প্ৰণিপাত গ্ৰহণ কৰক দেৱৰ্ষি। পিতাৰাই কৈছে দুখৰ দিন, আৰু তুমি অন্ধ বুলি দুখ কৰিছা। মুনিবৰ কথা কি? কি কম দেৱৰ্ষি আমাৰ দুখৰ কথা। মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ দৃষ্টিবিহীন। মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰই দিগ্বিজয় কৰিব নোৱাৰাৰ হেতুকে তেওঁৰ মনত কোনো শান্তি নাই, আৰু তেওঁৰ অশান্তিৰ কাৰণেই মোৰ অশান্তিৰ কাৰণ হৈছে। বিদুৰ তপস্যালৈ যোৱা বহুদিনেই হ'ল, আৰু তেওঁ এতিয়ালৈকে ঘূৰিয়ে অহা নাই। পিছে দেৱৰ্ষি, মুনিবৰ ধৃতৰাষ্ট্ৰই দৃষ্টি লাভ কৰাৰ কোনো উপায় নাইনে? দেৱৰ্ষি, সাধাৰণতে অন্ধজনে দৃষ্টিশক্তি লাভ কৰাৰ কোনো দেৱৰ্ষি, উপায় নাই। দেৱৰ্ষি, তথাপিতো তথাপিতো পূজা কৰি যদি নাৰায়ণক সন্তুষ্ট কৰিব পাৰে, তেনেহ'লে হয়তো ধৃতৰাষ্ট্ৰই দৃষ্টিশক্তি লাভ কৰিব পাৰিব। পিতা, তেন্তে সেয়ে হওক, নাৰায়ণক সন্তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম। মাথো আপুনি মোৰ পুত্ৰক তপস্যাৰ থলীলৈ বাট দেখুৱাই আমাক পৰম অনুগ্ৰহ কৰক। নাৰায়ণ, সেই কাম অতি আনন্দ মনেৰে মই কৰিম সম্পাদন। দেৱৰ্ষি, তেন্তে মুনিবৰ আপুনি যাওক, আমি নিজ লক্ষ্যস্থানে গৰু কমল। হয় দেৱৰ্ষি। হৰি হে ৰে হৰণে আৰে দেৰি ভৱ জীৱ নিজকে শ্ৰীতেন্দ্ৰ বুলি ভাবিছোঁ, কিন্তু সেই কাৰ্য সফল হৈ নুঠিল। তাৰ বাবে আমি আজি জগতবাসীৰ আগত হাঁহিয়াতৰ পাত্ৰ হৈ, তাৰ লগতে ব্ৰাহ্মণৰ ব্ৰহ্মসভাত আমাৰে অংশৰূপে প্ৰবল প্ৰতাপী গজকেতুৱে জন্ম লাভ কৰিলে। সেই গজকেতুৱে ত্ৰিজগতত প্ৰবল ধুমুহা বোৱাই যদিওবা ইন্দ্ৰনীল ৰাজ্য কৰিছে শাসন, তথাপিও পুত্ৰ গজকেতুৰ মনত অলপো শান্তি নাই। যাও, পুত্ৰক অশান্তিৰ বাৰ্তা দি উপযুক্ত কাৰ্যপন্থাত আগবাঢ়িবলৈ আমি দিওঁগৈ পৰামৰ্শ। হৰি
শান্তি নয়, এই অশান্তি, এই অশান্তির মূল কি তকময় আজি পর্যন্ত নির্ধারণ করিব পৰা নয়। যে গদকেতু নাম শুনলেই ত্রিভুবন হয় কম্পমান। তার পুত্রদ্বয় ইন্দ্রকেতু আর ইন্দ্রকেতুর দুবাহুর প্রতাপ আকাশ মার্গত সূর্যর রথ চমকিল। তার কনক পঙ্কজর প্রবল প্রতাপ অন্য রাজ্যই এই গজকেতুর রাজ্য আক্রমণ করিবলৈ সাহস নকৰে। এই গজকেতু ৰাজি সকলো থাকিও একো নহয়। যাও যাও এবে ইয়াৰ বিষয়ে পুত্ৰ হব আৰু সেনাপতিৰ সৈতে আলোচনা হরি সেনাপতি কনক পঙ্কজ পুত্রদ্বয় সিংহকেতু আৰু ইন্দ্ৰকেতু ৰাজ্যৰ অশান্তিৰ কাৰণ নিৰ্ণয় কৰিব পাৰিলা নে? নাই মহাৰাজ, অশেষ চেষ্টা কৰিও ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যৰ মূলৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো। স্বৰ্গৰ দেৱতা মৰ্যৰ মানৱ আৰু পাতালৰ নাগজনৰ এনে কোনো শক্তি নাই যাৰ ফলত আমাৰ ৰাজ্যত অবিৰতভাৱে অঘটন ঘটিব লাগিছে। আমি সৈন্যসকলক লগত লৈ ৰাজ্যৰ চৌদিশে ঘূৰিও একো নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃদেৱ। আৰু তুমি ইন্দ্ৰকেতু এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিলো পিতৃদেৱ। ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে গৈছো তেতিয়াই নতুন নতুন অশান্তিৰ অভিজ্ঞতা লাভ কৰিছো। পিতৃদেৱ হঠাৎ কৰবাত জয় লাগিছে, অনাবিষ্ট দুৰ্ভিক্ষৰ সৃষ্টি কৰিছে, প্ৰবল মহামাৰীয়ে হাজাৰ হাজাৰ বজাৰ মৃত্যু ঘটাইছে আৰু
কটকিত ঘটনা ঘটিব লাগিছে পিতৃ সেনাপতিয়ে নোৱাৰে জ্যেষ্ঠ পুত্ৰয়ো নোৱাৰে কনিষ্ঠ পুত্ৰয়ো নোৱাৰে তেন্তে পাৰিব কোনে মই নিজেই এই অশান্তিৰ কাৰণ নিৰ্ণয় কৰিবই লাগিব প্ৰয়োজন হলে স্বৰ্গ ঘটি থকা অশান্তিৰ কাৰণ নিৰ্ণয় কৰিব নকৰে কিয় মহাৰাজ আপুনি দেৱাদিদেৱ মহাদেৱৰ ওচৰত গৈ ৰাজ্যৰ অশান্তিৰ কাৰণ জানি লোৱাটো ভাল হ'ব ময়ো তাকে কম পিতৃদেৱ কেতিয়াবা যদি ত্ৰিভুৱন বিজয় কৰিব লগা হয় তেন্তে এই কাম প্ৰথমে সিংহকেতুৱেই কৰিব সেই সময়ত এই ইন্দ্ৰকেতু জানো হাত সাৱটি বহি থাকিব হতটো পক্ষৰ ওপৰত প্ৰবল শক্তি বেগেৰে কৰিম গৈ জপিয়াই উত্তম পৰামৰ্শ তেন্তে মই আজিয়ে পিতৃদেৱ মহাদেৱৰ ওচৰলৈ গৈ জানি ল'ম কোনে এই গজকেতুৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰি মৃত্যুৰ সৈতে তালি খেলিছে আৰু শুনা মোৰ অনুপস্থিতিৰ কথা কাকো অনুভৱ কৰিবলৈ নিদিবা যে গজকেতুৱে প্ৰাণৰ ভয়ত আতুৰ হৈ ৰাজ্য এৰি গুচি গৈছে এই সেনাপতি আৰু যুৱৰাজসকল জীয়াই থাকোঁতে যদি ৰজাই ৰাজ্যৰ কথা চিন্তা কৰিবলগীয়া হয় তেন্তে এই সেনাপতি আৰু যুৱৰাজসকলৰ প্ৰয়োজন বা কি মহাৰাজ উত্তম তেন্তে বল আমি যাত্রার প্রস্তুতি করুন রাম নামে রাম নামে করিয়া জগত হরি নামে হরি হরি নামে হরি নামে রতি হরি নামে হাতি আছে জগত মহারাজ এই স্থানতে বহি একান্ত ধ্যানে এক মনে নারায়ণক পূজা কৰক আহক ভালদৰে বহি ভালদৰে এতিয়া হাত জোৰ কৰক একান্ত মনে শ্ৰীহৰি স্মৰণ কৰক প্ৰভু তুষ্ট হলে নিশ্চয় তোমাক চক্ষু প্ৰদান কৰিম মই আঁতৰৰ পৰাই সকলো নিৰীক্ষণ কৰিম
ভাল দেৱৰীষি, তেন্তে ৰাজন মই এতিয়া বিদায়হে মাগিছোঁ। ভাল দেৱৰীষি। নমো নমো নাৰায়ণ অগতিৰ গতি তোমাৰ চৰণে প্ৰভু কৰিছো মিনতি। দৃষ্টিদান দিয়া প্ৰভু কৰা মোক দয়া। দৃষ্টিবিনে নাই মোৰ জীৱনৰ মায়া। হে জ্যোতিৰ্ময় নাৰায়ণ, এই অন্ধক চক্ষু দান কৰি অধমৰ জীৱন সাৰ্থক কৰক প্ৰভু। শক্তি থকাজনৰ যদি সামৰ্থ্যই নাথাকে, তেওঁৰ যাতনা কিমান দুখ এয়া হয়তো আপুনি অনুভৱ কৰিব পাৰিছে প্ৰভু। মোক চক্ষু দান কৰি মোৰ শক্তিৰ পৰিচয় ল'বলৈ মাথো এবাৰ সুযোগ দিয়ক প্ৰভু, মাথো এবাৰ সুযোগ দিয়ক। নহ'লে এই তীক্ষ্ণ অস্ত্ৰৰে আপুনি শিৰচ্ছেদ কৰি পংগু জীৱন শেষ কৰি ধৃতৰাষ্ট্ৰ, প্ৰভু তোমাৰ তপস্যাত আমি সন্তুষ্ট হৈছোঁ। প্ৰভু তোমাক আমি দৃষ্টিশক্তি কৰিম প্ৰদান। আপুনি মোক দৃষ্টিশক্তি দান কৰিব, মই দৃষ্টিশক্তি লাভ কৰিম প্ৰভু। মই জগতৰ শোভা সৌন্দৰ্য চাবলৈ পাম প্ৰভু। অকাৰণ বিলম্ব নকৰি মোক দৃষ্টিশক্তি দান কৰক। কোৱা ধৃতৰাষ্ট্ৰ, কিমান দিনলৈ তোমাক দৃষ্টিশক্তিৰ প্ৰয়োজন? কিমান দিন? ধৃতৰাষ্ট্ৰ, প্ৰভু চাৰি মাহ, কেৱল 4 মাহৰ কাৰণে প্ৰভু। 4 মাহ। 4 মাহ? হয় প্ৰভু, অকাৰণ বিলম্ব নকৰি এই অধমক অন্ধকাৰ বন্ধনৰ পৰা মুক্ত কৰক প্ৰভু, মুক্ত কৰক। তথাস্তু প্ৰভু দেখা দেখা সর্বজনে ঈশ্বর সারিবাহ রাজা দৃষ্টি
সেয়ে মই সঁচাকৈ দৃষ্টিশক্তি লাভ কৰিলো। চাওক দেৱৰীষি, চাওক জগতবাসী, এই ধৃতৰাষ্ট্ৰ জন্মান্ধ নহয়। আজি মই সকলো দেখিছো। আজি মই সকলো দেখিছো। পিতা, আপুনি আৰু দুখ কৰিব নালাগে। ময়ো দিগ্বিজয়ৰ কাৰণে ওলাই যাম। পিতা, ময়ো দিগ্বিজয়ৰ কাৰণে ওলাই যাম। লগতে আকৌ এবাৰ মোৰ বংশৰ শক্তিৰ পৰিচয় পাব। পিতা, 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 পিতা। পিতা, 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 আজি তুমি ক'ত পিতা? তোমাৰ পাপৰ ফলত জন্ম লাভ কৰি এনে কি ভুল কৰিলো যে মোৰ ৰাজ্যত ইমান অশান্তি? আজি যদি তুমি মোক দেখা নিদিয়া, তেন্তে মই ব্ৰহ্মকুল, দেৱকুল সকলোবোৰ কৰিম ধ্বংস। পুত্র গজকেতু, পিতা, পুত্র পুত্ৰৰ সেৱা কৰিবা গ্ৰহণ। উঠাবাসা, পিতা, তোমাৰ পাপৰ ফলত জন্ম লাভ কৰি এনে কি ভুল কৰিলো যে মই মোৰ ৰাজ্যত ইমান অশান্তি? মই তাকেই কবলৈ আহিলো পুত্ৰ। পিতা, তাৰ বাবে তই চৰম ত্যাগ কৰিব লাগিব। এয়া জানো তই পাৰিবি? পিতা, এই গজকেতু যিকোনো ত্যাগৰ বাবে প্ৰস্তুত। মাথো তুমি কোৱা মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ কি? তেন্তে শুন পুত্ৰ, পিতা, তোৰ ৰাজ্যৰ অশান্তি কাৰণ, পিতা, তোৰ ৰাজ্যৰ অশান্তি কাৰণ তোৰ দ্বিতীয় ভাৰ্যা হে প্ৰভাৱতী আৰু তাইৰে নপুংসক পুত্ৰ হে চন্দ্ৰকেতু। পিতা, যেতিয়ালৈকে ইহঁত তোৰ ৰাজ্যতে থাকিব, তেতিয়ালৈকে তোৰ ৰাজ্যতে অশান্তিয়ে বিৰাজমান কৰিব। নাই। পিতা, বাছা, এয়া তুমি কি ক'লা পিতা? বাছা, মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভাৰ্যা প্ৰভাৱতী আৰু তাই নপুংসক পুত্ৰ চন্দ্ৰকেতু। মোক এটা উপায় দিয়া পিতা, উপায় দিয়া। শুন পুত্ৰ, পিতা, শুন। পিতা, হাতত হুল সোমালে হাতখন কাটি নেপেলায়, বৰঞ্চ হুলডাল উলিয়াই পেলাব লাগে। শুন পুত্ৰ, পিতা, হাতত হুল সোমালে হাতখন কাটি নেপেলায়, বৰঞ্চ হুলডাল উলিয়াই পেলাব লাগে। হাতত হুল সোমালে হুলডাল হাতখন কাটি নেপেলায়, বৰঞ্চ হুলডাল হে উলিয়াই পেলায়। শুন পুত্ৰ, পিতা, হাতত হুল সোমালে হাতখন কাটি নেপেলায়, বৰঞ্চ হুলডাল উলিয়াই পেলাব লাগে। পিতা, পিতা, এয়া তুমি মোক কি ক'লা পিতা? মোৰ ৰাজ্যৰ শান্তিৰ কাৰণে মোৰ স্নেহৰ ভাৰ্যা প্ৰভাৱতী আৰু মোৰ স্নেহৰ পুত্ৰ চন্দ্ৰকেতু মৰিব লাগিব। নাই, নিয়তিৰ কি নিষ্ঠুৰ পৰিহাৰ। মোৰ
পিতৃদেৱ মহাদেৱে ঠিকেই কৈ শুন হাতত হুল সোমালে হাতখন কাটি নেপেলায় বৰং ফুলডালহে উলিয়াই পেলায় পিতা